নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। যোৱা 24 ডিচেম্বৰত ধেমাজিৰ ৰতনপুৰস্থিত নৱজ্যোতি কছাৰী ছাত্ৰাবাসৰ যি সোণালী জয়ন্তী উদযাপন কৰা হৈছিলে আৰু সেই সোণালী জয়ন্তী যি মুকলি সভা, সেই মুকলি সভাত সোণোৱাল জনগোষ্ঠীটোৰ বহু সন্মানীয় ব্যক্তি উপস্থিত আছিল। সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতিকে ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুখ্য পঞ্জীয়ক পৰমানন্দ সোণোৱাল আদিকে ধৰি বহু সন্মানীয় ব্যক্তি উপস্থিত আছিলে। আৰু পৰমানন্দ সোণোৱালৰ বিষয়ে আপোনালোকক নকলেও হ'ব, যিহেতু সকলোৱে তেখেতৰ বিষয়ে জানেই। আৰু আজি মই তেখেতৰ ভাষণৰ কিয়দাংশ আপোনালোকৰ বাবে লৈ আহিছোঁ। খুব ভাল কথা তেখেতে কৈছিল মুকলি সভাত, আৰু সেই মুকলি সভাৰ যি ভাষণ আছিলে পৰমানন্দ সোণোৱালৰ, সেই ভাষণৰ কিয়দাংশ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। অৰ্থাৎ বড়ো মানুহ এজনৰ যদি কিবা কাৰণে যদি এটুকুৰা মাটি বিক্ৰী কৰিব লগা হৈছে বা প্ৰয়োজন হৈছে, তেতিয়াহ'লে তেওঁলোকে এজন বড়ো মানুহকে বিক্ৰী কৰিব পাৰে। অনা বড়োৰ ক্ষেত্ৰত তেওঁলোকে এইবিলাক বাধা আৰোপ কৰিছে। অপেনভাৱে নহ'লেও তেওঁলোকে সামাজিক নিয়ম কানুন বান্ধি পেলাই। এইকাৰণেই যে আমি দেখিছোঁ যে আমাৰ যিবিলাক জনগোষ্ঠী আছে, সেই জনগোষ্ঠীবিলাকে লাহে লাহে আমাৰ লেণ্ড ৰাইটটো, মাটিৰ ওপৰত থকা আমাৰ অধিকাৰটো আমি হেৰুৱাই পেলাইছোঁ। বিভিন্ন ধৰণৰ বণিক গোষ্ঠীবিলাকে আহি পেলাই আমাৰ সহজ সৰল এই জনজাতীয় মানুহবিলাকৰ মাটিবিলাক তেওঁলোকে ক্ৰয় কৰি লাহে লাহে তেওঁলোকে অধিকাৰ সাব্যস্ত কৰিছে। আৰু ফলস্বৰূপে মাটিৰ ওপৰত থকা যিটো আমাৰ অধিকাৰ, সেই অধিকাৰ নাইকিয়া হৈ গৈছে। গতিকে সোণোৱাল সম্প্ৰদায়ৰ লোকসকলো এটা সৰু জাতি। আমি অসমৰ কেইখনমান জিলাৰ বাহিৰে আমি লৱাৰ আছামত যদি আমি দেখিবলৈ যাওঁ, আমি চাওঁ তাত সোণোৱাল সম্প্ৰদায়ৰ মানুহ তেনেই নগণ্য। গতিকে আমাৰ এই এমুঠিমান থকা সোণোৱাল সম্প্ৰদায়ৰ মানুহখিনিয়ে আমি যদি শিক্ষা দীক্ষাৰে যদি আমি আগবাঢ়ি লৈ যাব নোৱাৰোঁ, আমাৰ নতুন প্ৰজন্মৰ মানুহখিনিক যদি আমি প্ৰকৃত শিক্ষা দি পেলাই যদি আমি আগবঢ়াই লৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ এই জাতিটো আমি লাহে লাহে মূল ষ্ট্ৰীম আমাৰ অসমীয়া জাতিৰ মাজৰ পৰা আমি লাহে লাহে হেৰাই যাবলৈ সক্ষম। গতিকে অতি ভয়ানক এটা ছিটুৱেশ্যন আহিছে যে আমি যেনেধৰণে শিক্ষা দীক্ষা লৈ আমি যেনেকৈ ধৰণে আগবাঢ়ি যাব লাগিছিল আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ নতুন প্ৰজন্মৰ ক্ষেত্ৰত, আমি কিন্তু সেইটো দেখিবলৈ পোৱা নাই। মোৰ নিজৰ গাঁওখনতে যদি যাওঁ বা অন্যান্য সোণোৱাল কছাৰী গাঁওবিলাকলৈ আমি যেতিয়া বিভিন্ন সময়ত মিটিং মাতাং কৰিবলৈ যাওঁ, সেই অঞ্চলৰ বিভিন্ন ব্যক্তিসকলৰ লগত আমি কথা পাতিবলৈ যিটো আমি অনুভৱ কৰোঁ যে যেনেকৈ ধৰণে শিক্ষা দীক্ষাৰে আগবাঢ়ি যাব লাগিছিল, সেইটো ক্ষেত্ৰত আমি বহু পিছ পৰি আছোঁ। আজি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা আহিল। আজি এনেকুৱা এটা সময় আহিল যিটোত আপুনি এখন কাগজ, এখন বাতৰি কাগজখন আপুনি যদি দি দিয়ে, ছফ্টৱেৰ যদি ভৰাই দিয়ে, তাৰ চামাৰিটো উলিয়াই দিব। মিটিং এখনৰ প্ৰচিডিংখন লিখিবলৈ হ'লে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ থ্ৰুদি আপুনি লিখিব পাৰে। বিভিন্ন ধৰণে এনেকুৱা পৰ্যায়লৈকে আজি পৃথিৱীখন গৈছে। কিন্তু সেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ পৃথিৱীখনৰ লগত আমি নিজকে মিলি চলিবলৈ হ'লে, নিজকে খোজ মিলাই যাবলৈ হ'লে, আমি কিন্তু সামাজিকভাৱে শিক্ষা দীক্ষাৰ বাবে আমি সচেতন হ'বই লাগিব। আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এজন ছাত্ৰই 2 বছৰ PG পঢ়াৰ পিছত আমি এখন চাৰ্টিফিকেট প্ৰদান কৰোঁ। 3 বছৰ BA পঢ়াৰ পিছত আমি এখন চাৰ্টিফিকেট প্ৰদান কৰোঁ। A4 চাইজ বুলি কয়, A4 এখন চাইজৰ আমি চাৰ্টিফিকেট প্ৰদান কৰোঁ। আৰু সেই চাৰ্টিফিকেটত মাৰ্কশ্বিটত হয়তো বহু ভাল নম্বৰ পাই পেলাই আমাৰ তাৰ পৰা ছাত্ৰ ছাত্ৰীসকল ওলাই আহে। আমি এজন সমাজৰ এজন শিক্ষিত ব্যক্তি হিচাপে আমি গণ্য কৰোঁ। কিন্তু মোৰ নিজা অনুভৱ, মই কেতিয়াও ডিগ্ৰী ডিপ্ল'মা থাকিলেই মই এজন ব্যক্তিক সঁচা অৰ্থত আমি শিক্ষিত ব্যক্তি হিচাপে আমি গণ্য কৰিব নোৱাৰোঁ। প্ৰকৃত অৰ্থত মানৱীয় গুণেৰে যেতিয়ালৈকে আমি এজন মানুহক আমি তৈয়াৰ কৰি ল'ব নোৱাৰোঁ, এজন প্ৰকৃত মানুহ হিচাপে তৈয়াৰ কৰি ল'ব নোৱাৰোঁ, তেতিয়ালৈকে আমি কেতিয়াও ডিগ্ৰী ডিপ্ল'মাধাৰী ব্যক্তিজনক আমি প্ৰকৃত শিক্ষক বা প্ৰকৃত আমি এজন মানুহ হিচাপে কেতিয়াও গণ্য কৰিব নোৱাৰোঁ। বহু ব্যক্তি আছে, তেওঁলোক শিক্ষা দীক্ষা সকলো ফালৰ পৰা উন্নত, ভাল চাকৰি আছে, ভাল ঘৰ আছে,
মহানগৰত তেওঁলোকৰ ঘৰ বাৰী আছে, কিন্তু নিজৰ মাক দেউতাক ক'ত থাকে? নিজৰ মাক দেউতাকক চাবৰ কাৰণে 1 মিনিট সময় তেওঁলোকৰ সময় নাই। বহু ব্যক্তি আছে আমাৰ সোণোৱাল কছাৰী সম্প্ৰদায়ৰ মানুহৰ মাজতে দেখিছোঁ, নিজকে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ ব্যক্তি বুলি ক'বৰ কাৰণে, পৰিচয় দিবৰ কাৰণে মানে কুণ্ঠাবোধ কৰে। গতিকে এনেকুৱা ধৰণৰ যি মানুহে নিজক পৰিচয় দিবৰ কাৰণে কুণ্ঠাবোধ কৰে, নিজৰ জাতিটোক পৰিচয় দিবৰ কাৰণে চিন্তা কৰে, নিজৰ পৰিয়ালটোক পৰিচয় দিবৰ কাৰণে সংকোচ বোধ কৰে, সেই ব্যক্তিক আমি কেতিয়াও প্ৰকৃতাৰ্থত শিক্ষিত ব্যক্তি হিচাপে আমি কেতিয়াও গণ্য নকৰোঁ। গতিকে মই অনুভৱ কৰোঁ যে এখন A4 চাৰ্টিফিকেটত থকা ডিগ্ৰী ডিপ্ল'মাৰ উপৰিও আমি প্ৰকৃতাৰ্থত সমাজখনত জীয়াই থাকিবৰ কাৰণে আমাক যদি কেইটামান স্কিলৰ প্ৰয়োজন আছে, যিকেইটাক আমি কেইটামান চিৰে আমি অভিভূত কৰিব খুজিছোঁ। ফাৰ্ষ্ট কথা হ'ল যে ক্ৰিয়েটিভিটি। আমাৰ মনত এটা সৃষ্টিশীল মন এটা থাকিব লাগিব। আমি প্ৰত্যেকটো বস্তু, আজি মেগাজিনখন স্মৃতি গ্ৰন্থখন সাজি কাচি উলিয়াইছে, তাতো এটা সৃষ্টিশীল মনৰ পৰিচয় তাত প্ৰকাশ পাইছে। কেনেকৈ স্মৃতি গ্ৰন্থখন বনাব, তাৰ বেটুপাতটো কি হ'ব, কেনেকুৱা হ'ব। আমি কাপোৰযোৰ পিন্ধি আহিছোঁ, আপোনালোকে পিন্ধি আহিছে, তাতো সৃষ্টিশীল মনৰ এটা পৰিচয় আমি দাঙি ধৰিছোঁ। ঠিক তেনেকৈ ধৰণে আজি কিছুদিনৰ আগতে মই ওলাই যাওঁতে দেখিছোঁ যে ডাঙৰ ডাঙৰ চাইনবোৰ্ড এখন মই দেখিছোঁ, তাত লেখা আছে যে টাইগাৰ আহি আছে, এডভাৰটাইজ, টাইগাৰ আহি আছে। তেতিয়া মই গাড়ীত গৈ থকা এজন ব্যক্তিয়ে মোক সুধিলে যে টাইগাৰ মানে এখন কিবা চিনেমা আহি আছিল। তো ময়ো ধৰিব পৰা নাই। বহুদিনৰ পিছত দেখিলোঁ তাত পিছত আহিলে যে টাইগাৰ চিমেণ্ট আহি গ'ল। এই যে ক্ৰিয়েটিভিটিটো মানুহৰ মনত উৎসুকতা জগাই তুলিলে, নে কিনো টাইগাৰ এইটো, পিছত গম পোৱা গ'ল যে টাইগাৰ চিমেণ্ট। ঠিক তেনেকৈ ধৰণে টিভিবিলাকত যিবিলাক সৰু সুৰা এড দিয়া যায়, 30 ছেকেণ্ডৰ কাৰণে 20 ছেকেণ্ডৰ কাৰণে এড দিয়ে, আৰু সেই এডটোৱে মানুহৰ মনত হৃদয়ংগম কৰি তোলে, মানুহক একেবাৰে পাহৰি নেপেলোৱা কাৰণে এটা সাজ বহুৱাই দিয়ে। সেইবিলাক হ'ল মানুহৰ ক্ৰিয়েটিভ থিংকিঙৰ একোটা ফল। আৰু সেই কামটো কৰি যিসকল ব্যক্তিয়ে কৰি দিয়ে, তেওঁলোকক লাখ লাখ টকা, কোটি কোটি টকা তেওঁলোকে আৰ্ণ কৰে। তেনেকুৱা ধৰণৰ কোৰ্চ পঢ়ি পেলাই ল'ৰা ছোৱালীবিলাকে কেৱল কেনেকৈ ধৰণে মানুহবিলাকক আকৰ্ষিত কৰিব পাৰি, তেনেকুৱা ধৰণে এড তেওঁলোকে বনোৱাই কাম হয়। গতিকে তেনেকুৱা ধৰণে ক্ৰিয়েটিভ যদি আমি নিজকে পাৰ্চনেলিটি গঢ়ি তুলিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি আমাৰ এই প্ৰতিযোগিতামূলক সমাজখনত আমি নিজকে প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে সক্ষম। ইয়াৰ পিছত হ'ল কমিউনিকেশ্যন। এই ক্ষেত্ৰত আমাৰ জনগোষ্ঠীয় যিবিলাক মানুহ, এনেই কেৰেক্টাৰিষ্টিকেলি আমি অলপ লাজুকীয়া স্বভাৱত, গতিকে কমিউনিকেশ্যনটো আমাৰ পূৰ হয়েই। গতিকে এই যিখন এখন প্ৰতিযোগিতামূলক যিখন সমাজ, এই কঠিন সমাজখনত কিন্তু আমাৰ কমিউনিকেশ্যন স্কিলটো হ'বই লাগে, ষ্ট্ৰং হ'বই লাগে। আমি যেতিয়া অফিচত বহি থাকোঁ, বহু কোম্পানীৰ ব্যক্তিবিলাক আহে, বিভিন্ন ধৰণৰ ব্যক্তিবিলাকে মাৰ্কেটিঙৰ কাৰণে যেতিয়া আহে, তেওঁলোকৰ কমিউনিকেশ্যন স্কিলটো দেখিলে আমি নিজকে কেতিয়াবা মানে অসজা। ইমান সুন্দৰভাৱে তেওঁলোকে বিষয়বস্তুবিলাক প্ৰেজেণ্ট কৰে যে আমি সঁচাকৈ সেইবিলাক আয়ত্ব কৰিব লাগে। ইয়াৰ উপৰিও ইংৰাজী ভাষা, বহু মানুহ আছে আমি ক'ব পাৰোঁ, আমাৰ বহু ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ জ্ঞানটো আছে, কিন্তু কমিউনিকেশ্যন স্কিলটো নথকাৰ কাৰণে বহু ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ মনৰ ভাৱটো প্ৰকাশ কৰিব নোৱাৰে। মই যোৱাবাৰ আমি ইণ্টাৰভিউ লওঁতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা এজন অধ্যাপক আহিছিল ইণ্টাৰভিউ ল'বৰ কাৰণে, এক্সপাৰ্ট হিচাপে। আমাৰ বহু কেইগৰাকী ছাত্ৰ ছাত্ৰী আছিল যে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ইণ্টাৰভিউ দিওঁতে সুন্দৰভাৱে পাৰফৰ্ম কৰিব পৰা নাই, কিন্তু তেওঁলোকৰ ৰিজাল্টটো খুব ভাল। PhD আছে, নেট আছে, ৰিচাৰ্চ পেপাৰ বহুত, চব ফালৰ পৰা তেওঁলোক আগবঢ়া, কিন্তু প্ৰেজেণ্টেশ্যনটো তেওঁলোকে খুব প'ৰ। তেতিয়া সেই অধ্যাপকজনে ক'লে যে ল'ৰাবিলাক অত্যন্ত জ্ঞানী, তেওঁলোকে ছাবজেক্ট নলেজ পূৰা আছে, কিন্তু তেওঁলোকৰ কমিউনিকেশ্যন স্কিলটো নথকাৰ কাৰণেই তেওঁলোকে চাকৰিটো পোৱাৰ পৰা বঞ্চিত হৈছে। গতিকে সেই কমিউনিকেশ্যন স্কিলটো ডেভেলপ কৰিবৰ কাৰণে এইটোতো অট'মেটিকলি কেতিয়াও ডেভেলপ নহয়। আমাৰ অভিভাৱকবিলাকে
অন্ততঃ আমাৰ নিজৰ সন্তানবিলাকক কমিউনিকেশ্যন স্কিলটো ডেভেলপ কৰিবৰ কাৰণে আমি নিশ্চয় চেষ্টা কৰিব লাগিব। ইয়াৰ উপৰিও আহিলে যে এটা হ'ল কনষ্টিটেঞ্চি, স্থায়িত্ব যিটো কয়, আমাৰ স্থায়িত্বটো আমাৰ নাই। আমি এটা কামত কেতিয়াও স্থায়ীভাৱে আমি লাগি থাকিব নোৱাৰোঁ। কাম এটা কৰাৰ লগে লগে যে আমি কেইদিনমান কৰাৰ পিছতে আমি কি কৰোঁ, যে আমি লগে লগে কামটো এৰি দিবৰ কাৰণে চেষ্টা কৰোঁ। আমাৰ যিটো আমাৰ ধৈৰ্য বোলা বস্তুটো আমাৰ নাই, স্থায়িত্বটো আমাৰ নাই। গতিকে এবাৰ এজন IAS অধ্যয়ন কৰি থকা, IAS প্ৰাপ্ত এজন ছাত্ৰক IAS পাছ কৰাৰ পিছত তেওঁক এটা ইণ্টাৰভিউ লোৱা। তেওঁ সোধা হ'ল যে আপুনি দিনটোত কেইঘণ্টাকৈ পঢ়িছিল? তেতিয়া তেওঁ ক'বৰ কাৰণে ইচ্ছা কৰা নাছিল। বাৰে বাৰে সাংবাদিকজনক তেওঁক সোধাৰ কাৰণে তেওঁ তেতিয়া ক'লে যে দিনটোত 24 ঘণ্টা থাকে, আৰু সেই 24 ঘণ্টাৰ ভিতৰত মই খোৱা বোৱা, মা দেউতাই যদি মোক কেতিয়াবা বজাৰলৈ পঠায় বজাৰলৈ যোৱা, আৰু গা পা ধোৱাৰ নামত যিমানকণ সময় মই নষ্ট কৰোঁ তাৰ বাহিৰে বাকীকণ সময় মই লাষ্ট 3 বছৰ মই পৃথিৱীখন নেদেখাকৈ মই কাম কৰি আছোঁ, আৰু যাৰ ফলত মই হায়েষ্ট ক্ৰেক কৰিবৰ কাৰণে সক্ষম হৈছোঁ। অৰ্থাৎ তেওঁৰ যিটো নেপেৰাভাৱে লাগি থকাৰ যিটো প্ৰক্ৰিয়া, যিটো ধৈৰ্য, সেই ধৈৰ্যটো কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাই। এবাৰ APSC পৰীক্ষা দিলে, নোপোৱাৰ কাৰণে এৰি দিলে। তেওঁ কোনোবা শিক্ষক এজনে ভালদৰে পঢ়া শুনা কৰি বুলি ক'লে, 2 দিনমান পঢ়িলে, তাৰপিছত এৰি দিলে। ব্যৱসায়ত নামিলে, 2 দিনমান দোকান এখন দিলে, কাষ্টমাৰ কম অহাৰ কাৰণে এইটো বন্ধ কৰি দিলে। গতিকে তেনেকুৱা ধৰণে আমাৰ স্থায়িত্বটোৰ ক্ষেত্ৰত আমি দেখিবলৈ পোৱা নাই। ইয়াৰ উপৰি কণ্ট্ৰিবিউশ্যন, আমি সমাজ এখনত জন্মগ্ৰহণ কৰাৰ পিছত এই সমাজখনত আমি মানুহ হিচাপে জীয়াই আছোঁ, ঠিকেই আছে। মই আজি বিশ্ববিদ্যালয় এখনৰ অসমৰ আটাইতকৈ পুৰণি 2খন বিশ্ববিদ্যালয় আছে, তাৰ ভিতৰত হ'ল গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়। সেই ডিব্ৰুগড় বিশ্ববিদ্যালয় এখনৰ মই পঞ্জীয়ক হিচাপে থকাৰ পিছত সমাজখনৰ প্ৰতি মোৰ কণ্ট্ৰিবিউশ্যনটো কি, সেই কথাটো কিন্তু আমি নিজে নিজে এনালিচিছ কৰাৰ সময় হৈ পৰিছোঁ। আৰু আমি যে ইমানবিলাক মানুহ যে আমি আছোঁ ইয়াতে, আমাৰ সমাজখনৰ প্ৰতি কণ্ট্ৰিবিউশ্যন কি? মোৰ নিজৰ হৈছে, হয়, মই এটা ভাল চাকৰি আছোঁ, চৰকাৰৰ ফালৰ পৰা গাড়ী ঘোঁৰা সকলো সুবিধা মই পাইছোঁ, কিন্তু মোৰ সমাজখনলৈ মোৰ কণ্ট্ৰিবিউশ্যনটো যদি আমি কণ্ট্ৰিবিউশ্যন দিব নোৱাৰোঁ, তেতিয়াহ'লে এই পৃথিৱীত আমি জানো থকাটো, আমি ভালভাৱে এজন মানুহ হিচাপে আমি জানো থাকি সেই সমাজখনক আমি আগবঢ়াই লৈ যাব পাৰিম? গতিকে আমি সমাজখনলৈ আমি কিবা এটা নহয় কিবা এটা আমি জীৱিত কালতেই নিশ্চয় কিবা এটা কণ্ট্ৰিবিউশ্যন দি যাবলৈ আমি চেষ্টা কৰিবই লাগিব। তেতিয়াহে আমি আমাৰ নিজৰ জাতিটোক, নিজৰ সমাজখনক, নিজৰ ৰাজ্যখনক, নিজৰ দেশখনক আমি আগবঢ়াই লৈ যাব পাৰিম। মই বেছি দীঘলীয়া কথা ক'ব খোজা নাই, বিভিন্ন ব্যক্তিসকলে ক'লে, মই লাষ্টত এটা কথা মই ক'ব খুজিছোঁ। এবাৰ 9 সংখ্যাটো আমাৰ আটাইতকৈ ডাঙৰ সংখ্যা, 9 সংখ্যাটো ছিংগুল, এককভাৱে 9 সংখ্যাটো হ'ল আটাইতকৈ ডাঙৰ সংখ্যা। এবাৰ এখন স্কুলত সংখ্যা 9 সংখ্যা 8টোক 1 থাপৰ লগালে। তেতিয়া 8টোৱে সুধিলে যে মোক যে থাপৰটো মাৰিলে কিয় মাৰিলে? তেতিয়া ক'লে যে মই তোমাতকৈ ডাঙৰ, যিহেতু 9, গতিকে মই তোমাক থাপৰ মাৰিব পাৰোঁ। তেতিয়া 8টোৱে ভাবিলে, আৰে হাতটোতো মোতকৈ সৰুটো, মই ইয়াক থাপৰ এটা দিব পাৰোঁ। তেতিয়া 8টোৱে আকৌ 7ক 1 থাপৰ দিলে, 7এ 6ক 1 থাপৰ দিলে, 6এ 5ক 1 থাপৰ দিলে, 5এ 4ক দিলে, 4এ 3ক দিলে, 3এ 2ক দিলে, 2এ 1ক দিলে। তেতিয়াতো 0টোতো আটাইতকৈ সৰু সংখ্যা, 0টোৱে হ'ল এতিয়া ক'তে মই লুকাওঁ, আৰু এতিয়াতো আৰু মোক পিটিবই। কিন্তু একে সেই কামটো নকৰিলে। একে কৰিলে কি, যে 0টো আগত থিয় হৈ দিয়ে। থিয় হৈ দিয়াৰ লগে লগে 0 সংখ্যাটো হৈ পেলাই হ'লগৈ 10, ভেলুটো এটা বাঢ়ি গ'ল। গতিকে আমি সমাজত এনেধৰণৰ কাম কৰা উচিত যে আমি যিসকল নিডি ব্যক্তি, যিসকল আমাতকৈ সৰু, যিসকল আমাতকৈ সেই ব্যক্তিসকলৰ ক্ষেত্ৰত আমি সদায়
সহানুভূতিশীল হৈ তেওঁলোকক এটা হেল্পিং এটিচিউড লৈ পেলাই যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে নিশ্চয় এখন সুন্দৰ সমাজ আমি দেখিবলৈ পাম। আমি সেই আশাই মনত পৰি মই পুনৰবাৰ আমাৰ এই যিসকল ব্যক্তি আমাৰ নৱজ্যোতি কছাৰী ছাত্ৰাবাসৰ লগত যিসকল জন্ম যন্ত্ৰণাৰ লগত ব্যক্তি তেখেতসকলক মই পুনৰবাৰ মোৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ জনাই মোৰ দুআষাৰ সামৰিছোঁ। ধন্যবাদ। ছাৰৰ ভাষণৰ কিয়দাংশ আপোনালোকে শুনিলে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু যদিহে আপোনালোকে ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ বুলি ভাবিলে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু কোনোবা নতুন ব্যক্তিয়ে যদি আমাৰ চেনেলটো চাবলৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু আমাৰ এই ফেচবুক পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকে আমাক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে, অশ্বিনী কছাৰী নামেৰে আছে। গতিকে এই গোটেইকেইটা কাম কৰিব বুলি আশা কৰিলোঁ, আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।